हेलो एवरीवन आज আমি দেখিবলৈ পাইছো সোশ্যাল মিডিয়া বা নিউজৰ জৰিয়তে আমাৰ কেৰাম বোৰ্ড সাংসদ লগতে আৰু কেইজনমান এমএলএ আপোনাৰ ওয়াজিদ আলী চৌধুৰী একে ৰশিদ আলম আফতাবউদ্দিন মোল্লা আৰু কেইজনমান এমএলএ হাছিলা বিলত গোৱালপাৰাত গৈছিল আপোনাৰ ইমোশনাল ব্ল্যাকমেইলিং কৰাৰ কাৰণে মনত ৰাখিব আমাৰ মাবুনি সকলে আমাৰ নজওয়ান ভাই ভনী সকলে আজি যি প্ৰটেষ্ট কৰিলে হেতক দে বহু খেদা দিলে জবাবদিহি কৰিলে এটো কিহৰ কাৰণে জানেনে 20 বছৰ 30 বছৰ 25 বছৰ ধৰি মানুহক যে অন্যায় অবিচাৰ আৰু গাদ্দাৰি কৰিলে আমাৰ জাতিৰ লগত কমিউনিটিৰ লগত হেতুৰ প্ৰতিফল আৰু এটা আমি ষ্টপ কৰিলে নহব এটো কন্টিনিউ ৰাখিব লাগিব যতে পাম তাতে আমি এনেকুৱা কৰিব লাগিব কাৰণ এই সকল ব্যক্তি সকলে গভৰ্ণমেণ্টত আছিল মিনিষ্টাৰ আছিল এমএলএ আছিল আসাম ল্যান্ড পলিসি 1989 ৰ আন্ডাৰত আপোনাক আমাক মাটি দেৱাৰ provision আসিলে যে এক বিঘা করে মাটি দিব ঘৰৰ কাৰণে কিন্তু হেতু নিদিয়াকৈ 2010 আপোনাৰ 2010 দা আসাম ল্যান্ড গ্ৰেবিং প্ৰহিবিশন এক্ট বনাই আপোনাৰ আমাৰ ঘৰৰ মাটিৰ পৰা উচ্ছেদ কৰিব লাগে গভৰ্ণমেণ্টৰ ল্যান্ডত থাকে আছে আপোনালোকে কোনোবাই ব্যক্তি থাকে আছে ফ্লাড এফেক্টেড মানুহ গৰীব মানুহ লেবাৰ শ্ৰেণীৰ মানুহ হেসকল মানুহক ভোট বেংক হিচাপে ইস্তেমাল কৰিলে এই যে আমাৰ জাতিৰ গাদ্দাৰ এইবিলাক হল আমাৰ সমাজৰ কাৰণে এটা ক্যান্সাৰ হয় অসমৰ সম্মান এহিঙীয়া গড় পুরা বিশ্ববিখ্যাত অসমৰ নাম একেবাৰে হেক কৰি দিছে গন্ডাৰ এই গড়বিলাক মাৰি মাৰি আৰু দুই নম্বৰ কথাটো এতিয়া নগাঁও হক ডিং হক সামগুৰি হক এই সকল ব্যক্তিসকল ভোটৰ দ্বাৰাই জয়ী হৈ পাৰ্লামেন্টত যায় ডি ভোটাৰ কাৰণে লেটাৰ লিখে আপোনাৰ আমাৰ কাৰণে নিলিখে বেলেগ কমিউনিটিৰ কাৰণে লিখে যে ডি ভোটাৰ ৰিমুভ কৰিব লাগে কিন্তু আপোনাৰ আমাৰ কাৰণে ডি ভোটাৰ ডিটেনশন ফৰেনাৰ ট্ৰিব্যুনাল থাকিব লাগে আৰু আপোনাৰ আমি খাস মতে গভৰ্ণমেণ্ট ল্যান্ডত আমি থাকিব লাগে মাটিৰ পাট্টা নিদিয়ে এই সকল যেটো আপোনাৰ হিপোক্ৰেসি মুনাফিকাত তো বহুত ডাঙৰ এটা এটো সমাজৰ কাৰণে আমাৰ জাতিৰ কাৰণে এটা দুশ্মন গাদ্দাৰ প্লাস এটা ক্যান্সাৰ হয় ক্যান্সাৰ এজন মানুহক যেনেকৈ আইস্তা আইস্তা অলপ কৰি হেক কৰি দিয়ে আমাৰ জাতিটোক একেবাৰে পঙ্গু কৰি পেলাইছে হেক কৰি দিছে আমি শিক্ষিত যুৱক আমি বুজি পাও তো মই ন সকলোৱে বুজি পায় আজিকালি মই লন্ডন আছো বুলি যে মই বুজি পাও নহয় যেতে শিক্ষিত লেখাপড়া কৰি আছে আইন কানুন বুজি পায় ইকোনমিক সামাজিক অৰ্থনৈতিক সংবিধান বুজি পায় সকলোৱে বুজি পায় আৰ্টিকল 14 19 21 অধিকাৰ দিছে 25 29 30 অধিকাৰ দিছে এই গোটেইখিনি অধিকাৰ হতে আমাৰ পৰা চিনাই লৈছে আমাৰ একেবাৰে হেক কৰি পঙ্গু কৰিছে জাতিটো এই কাৰণে আমি এই সকল ব্যক্তিক এনেকৈ আমি উচিত শিক্ষা দিব লাগিব পুরা ভাৰতবৰ্ষলৈতে বিশ্বই যাতে ইয়াদ ৰাখে জাতিৰ লগত বিশ্বাসঘাতকতা কৰিলে তাৰ পৰিণাম কি হয় ফ্ৰান্স হক ইটালী হক স্পেন হক সাউথ আফ্রিকা হক পুরা বিশ্বৰ ইতিহাসত যদি আমি গম পাও যিসকলে মিৰ্জাফৰ থাকে আৰু মিৰ্জাদিক থাকে কমিউনিটি জাতি হেসকলৰ পৰিণাম ভয়াবহ হয় আৰু এই প্ৰটেষ্টৰ ইহতক মুখামি মৃত্যুৰ আগলৈকে ইহতক এনেকৈ আমি কৰিব লাগিব আমাৰ মাবুনি সকলক হাছিলা বিল গোৱালপাৰা আমি সেলুট জনাইছো আৰু আপুনি আমি নিজে নেতা হ'ব লাগিব আপোনাৰ লৰা নেতা বনক আপোনাৰ ছোৱালী নেতা বনক নিজৰ পইচা খৰচ কৰি আপুনি বিপদৰ সময়ত যাতে আপোনাৰ লগত থিয় হয় এনেকৈ গাদ্দাৰ যাতে জন্ম নহয় আমি হেতু কৰিব লাগিব ভালে থাকক সুস্থ থাকক সবল থাকক থ্যাংক ইউ ভেরি মাচ